পাছতি উৎসৱ আমাৰ কোঁৱৰপুৰ শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰত প্ৰতি বছৰে উদযাপন কৰা হয়। বহু ইয়াৰ ছোৱালী এতিয়া আইতা হ'লগৈ বহুখিনি। এইটো এটা উৎসৱ এই অঞ্চলটোতে বৃহত্তৰ কোঁৱৰপুৰ অঞ্চলটোতে আমাৰ ইয়াতে সত্ৰতে শিকি নাচ গীত মাত বজোৱা এইখিনি শিকি মেলি আৰু তেওঁলোকে এতিয়া ডাঙৰ হ'ল, তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ নাতি পুতিয়ে কামটো কৰি আহিছে আজি বহু বছৰ ধৰি, যাৰ ফলত এটা সাংস্কৃতিক পৰিৱেশ এই অঞ্চলতে নহয়, তেওঁলোক গৈ পেলাই বেলেগলৈ বিয়া হৈ গৈছে, তেওঁলোকে বাহিৰতো গৈ পেলাই এইখিনি প্ৰচাৰ কৰিছে প্ৰসাৰ কৰিছে। আৰু মাজে মাজে গৈ পেলাই আমাৰ মাতৃ ডক্টৰ নিৰুপমা মহন্তই যেতিয়া বাহিৰলৈ ভাওনা বা অন্যান্য অভিনয় ইত্যাদিখিনি কৰোৱাইগৈ নাচ গীত, তেতিয়া এই মানুহখিনি ল'ৰা ছোৱালীখিনিও আহি পৰে। আৰু এই পাছতি উৎসৱটো নন্দোৎসৱ বুলিও কোৱা হয়। ইয়াত মহিলাসকলৰ উৎসৱ, এইটো মহিলা প্ৰধান। আমাৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত এই মহিলাই নিজেই সকলোখিনি যা যোগাৰ কৰি আনন্দেৰে গোটেই আয়োজনখিনি কৰি নিজেই নাচ বাগখিনি কৰে, নিজেই গীত মাত গায় আৰু সকলো ক্ষেত্ৰতে মহিলাসকল আনন্দত উত্ৰাৱল হৈ পৰি পেলাই আপোনালোকে দেখিব তাৰ গীতৰ লগে লগে তেওঁলোকে সৰু সৰু ছোৱালীবোৰৰ লগত তেখেতলোকেও উঠি আহি পেলাই গীত গাবলৈ আৰম্ভ কৰে, নাচিবলৈ আৰম্ভ কৰে। বুঢ়াসকলেও বৃদ্ধাসকলেও নাচ গীত কৰি বাগৰি বাগৰি কৃষ্ণৰ জন্ম হোৱাৰ আনন্দত অভিভূত হৈ তেওঁলোকে উৎসৱ পালন কৰে। আৰু এইখিনি আমাৰ উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰি আহিছে অঞ্চলটোত। আৰু মহিলাসকলৰ মুখত হাঁহি বিৰিঙাইছে আৰু তেওঁলোকে ঘৰত গৈ এটা নৈতিক আচৰণৰ কাৰণে, এটা সংস্কাৰমুখী জীৱন ধাৰাৰ কাৰণে তেওঁলোকে কাম কৰে আৰু আমাৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ নাতি পুতি, নিজৰ ঘৰৰ নিজৰ আশে পাশে থকা ওচৰ চুবুৰীয়াৰ মাজত এটা সুন্দৰ জনজাগৰণ তেওঁলোকে সৃষ্টি কৰে। পাছতি উৎসৱটো আচলতে যেতিয়া কৃষ্ণ জন্ম হোৱাৰ পিছত সত্ৰৰ এটা পৰম্পৰা আছিলে যে কৃষ্ণ জন্ম হোৱা আনন্দত গোপীসকলে গোপসকলে কেনেকৈ আনন্দ কৰিব, কৃষ্ণৰ যশোদাৰ ঘৰত গৈ কৃষ্ণক দৰ্শন কৰিব আৰু তাৰ কাৰণে কৃষ্ণৰ নামাকৰণ কৰিব। গৰ্গঋষি আহে, কৃষ্ণৰ নামাকৰণ কৰে। তাৰপিছত আহি কৃষ্ণৰ যিখিনি মাংগলিক কাৰ্য সেইখিনি কৰে। তাৰপিছত গোপীসকলে কৃষ্ণক চাবলৈ আহে, চাবলৈ আহোঁতে আনন্দতে এই গীতখিনি গায়, নাচি নাচি আহে, আনন্দতে গীতখিনি গায়, গৈ যশোদাক কোলাত কৃষ্ণক দৰ্শন কৰে। আৰু তাৰ কাৰণে আমাৰ গাঁৱৰ গোটেই যিমানখিনি ছোৱালী আছিলে তেতিয়া দিনত প্ৰায় কুমাৰী ছোৱালীক নচোৱা হৈছিলে। কুমাৰী ছোৱালীখিনি আহি আমি প্ৰায় এমাহ আগৰ পৰা অভ্যাস কৰোঁ আৰু আমাৰ এই আই সত্ৰৰ আয়ে আমাক নচুৱাই শিকাই বুজাই গোটেইখিনি নাচ বাগখিনি শিকি লওঁ। তাৰপিছত আমি পাছতি যিদিনা হয় সেইদিনা আমি ৰাতিপুৱাই উঠি ফুল তুলি, যিটো প্ৰাকৃতিক ফুল, সেই প্ৰাকৃতিক ফুল তুলি থালত শৰাই সজাই ধূপ চাকি মিঠৈ লৈ তাৰপিছত আমি প্ৰত্যেকেই এনেকৈ গীত গাই গাই প্ৰৱেশ কৰোঁ। প্ৰৱেশ কৰি আমি যশোদাক কৃষ্ণক দৰ্শন কৰা হয়। দৰ্শন কৰাৰ পিছত আমি আনন্দতে গীত গাওঁ। তাৰপিছত গীত গাই আগতে গোপসকলকো নচোৱা হৈছিলে। গোপসকলক কৃষ্ণক মাজত লৈ গোপসকলে নাচে, তাৰপিছত কৃষ্ণক মাজত লৈ গোপীসকল ছাইডত নাচে। লৌনো খাই বুলি এটা গীত গাইছিলে। সেই লৌনো খাই গীতটোত আমাৰ আগৰ DGP এতিয়া ভাস্কৰজ্যোতি মহন্তইও নাচিছিলে সৰুকালত, ননী কানু, আমি নাম কাঢ়িয়ে কৈছোঁ আৰু। তাৰপিছতে আমাৰ সৌমাৰ সকলো কৃষ্ণ ভাও লৈছিলে আৰু আমি গোপী হৈ নাচিছিলোঁ। তাৰপিছত সেইখিনি হোৱাৰ পিছত এটা আলোভাই এটা গীত গোৱা হয়। সেই গীতটোত কৃষ্ণ জন্মৰ যিখিনি আনন্দ তাত বৃদ্ধসকলেও আনন্দ কৰে। আজি দেখিলেই এই বৃদ্ধসকলেও মাটিত বাগৰি বাগৰি নাচে। আৰু এই ধৰণে আমাৰ এই পৰম্পৰাটো আজি সত্ৰত প্ৰায় আমি জন্ম হোৱা মোৰে এতিয়া বয়স প্ৰায় 60 বছৰ হ'ল। আমি যিমান দিনৰ পৰা জনা হোৱাৰ পৰাই এই গীত মাতবোৰ শুনি আহিছোঁ। সেইকাৰণে আমাৰ মানে গীত মাতবোৰ মুখতে আছে। য'তেই হওক পাছতি উৎসৱৰ আনন্দখিনি আমি কেতিয়াও পাহৰি নাযাওঁ। আৰু এই সত্ৰৰ পৰম্পৰাখিনিয়ে আমাক বহুত কথা শিকালে, বহুত কেনেকৈ সমাজত মিলি থাকিব লাগে, কেনেকৈ আমি সমাজত বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিব লাগে, সেইখিনি আমি এই সত্ৰৰ পৰাই শিকিলোঁ।
মোৰ ঘৰ এই সত্ৰৰ কাষতে আৰু সেইকাৰণে আমি কোনোবাই নাম গালেও কোনোবাই কিবা এটা ভুলকৈ গীত এটা গালেও আমাৰ চকুত বা কাণত ধৰা পৰে। গতিকে সত্ৰৰ গোটেই পৰম্পৰাখিনি আমি আজি বহুত দিনৰ পৰা শুনি আহিছোঁ। এতিয়া বয়স প্ৰায় 60 বছৰ, জনা হোৱাৰ পৰা তেতিয়াৰ পৰাই 5 বছৰ 6 বছৰ বয়সৰ পৰাই। গতিকে সেইখিনি সত্ৰখনে আমাক ডাঙৰ দীঘল কৰিলে। আমি সত্ৰৰ সংস্কৃতি পৰিৱেশত ডাঙৰ হ'লোঁ কাৰণে এতিয়াও আমি কিছুমান বস্তু আমি বহুত চিন্তা কৰি কাম কৰিব পাৰোঁ সমাজত, আৰু সেইখিনিয়ে কৈছোঁ। মোৰ সহপাঠী আৰু মোৰ বান্ধৱী আৰু একেবাৰে লগৰ, সদায় একেলগে কৰা, তাই যিখিনি কথা ক'লে সেইখিনি একদম সম্পূৰ্ণ সঁচা কথা। আৰু আমি ইজনীতকৈ সিজনী কেনেকৈ ধৰণে সোনকালে উঠি ফুল তুলিব পাৰোঁ, পাছতি উৎসৱৰ লগত আমাৰ সকলোখিনি কথা জড়িত হৈ আছে, আধ্যাত্মিকতাৰ ভাৱটো আছে। আমি আইসকলে যেতিয়া আমাক পাছতি নাচিবলৈ শিকায়, তাৰপাছত আমি কি কৰোঁ, নাম গুণত আইসকলে তেতিয়া তেখেতসকলৰ মানে বহুত শ বছৰীয়া এইটো মানে এইটো পৰম্পৰা, যিটো আজিও ভগৱানে বৰ্তাই ৰাখিছে আৰু ৰাখিব বুলি আমি ভাবিছোঁ। আৰু এই সত্ৰৰ পৰা আমি বহুতখিনি কথা শিকিলোঁ, গীত